নমস্কাৰ সহজ উপায়েৰে ইংৰাজী শিকক এই সিৰিজটোৰ আজি ডে 20 হয় আজিৰ এই ডে 20ত মই আপোনালোকক ক'বলৈ যত্ন কৰিছো সাবঅৰ্ডিনেটিং কনজাংচনৰ বিষয়ে আমি ইংৰাজী শিকিবলৈ যাওঁতে বিভিন্ন কনজাংচনৰ বিষয়ে জনাটো অত্যন্ত গুৰুত্বপূৰ্ণ আৰু এই কনজাংচনবোৰৰ বিষয়ে জানিলেহে আমি দুটা বাক্যৰ মাজত সংযোগ স্থাপন কৰিব পাৰো আজিৰ এই ভিডিঅ'টোত আমি জানিবলৈ যত্ন কৰিম সাবঅৰ্ডিনেটিং কনজাংচনৰ বিষয়ে এতিয়া আমি জানিব লাগিব সাবঅৰ্ডিনেটিং কনজাংচন কি হয় আৰু ইয়াক আমি কেনেদৰে বাক্যত ব্যৱহাৰ কৰিব পাৰো গতিকে ইংৰাজী শিকাৰ বাবে এই ভিডিঅ'টো অত্যন্ত গুৰুত্বপূৰ্ণ হ'ব আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব আৰু প্ৰত্যেকটো কনজাংচনৰ বিষয়ে শিকিলৈ আপোনালোকেও এনে ধৰণৰ বাক্য ফৰ্ম কৰি চাবলৈ যত্ন কৰিব আৰু যদি আপোনালোকৰ মাজত কোনো লাৰ্নাৰ আছে অনলাইন মাধ্যমৰ জৰিয়তে কোনো নোট মুখস্থ নকৰাকৈ অতি সহজ পদ্ধতিৰে ইংলিছ গ্ৰামাৰৰ লগতে স্পোকেন ইংলিছ শিকিব বিচাৰে প্ৰেক্টিছৰ মাধ্যমেৰে তেতিয়াহ'লে স্ক্ৰীনত ওলাই থকা নাম্বাৰটোত আপোনালোকৰ নাম আৰু এড্ৰেছ হোৱাটছআপ কৰক আমাৰ ফালৰ পৰা আপোনালোকক ক্লাছৰ সবিশেষ জনোৱা হ'ব অহা সেপ্টেম্বৰ 1st উইকৰ পৰা ৰাতি 9 বজাত এটা নিউ বেটচ ষ্টাৰ্ট হ'ব গৈ আছে যদি আপোনালোকে সেই ক্লাছটোত এনৰোল হ'ম বুলি ভাবিছে তেতিয়াহ'লে আজি আপোনালোকৰ নাম আৰু এড্ৰেছ হোৱাটছআপ কৰিবলৈ বুলি নাপাহৰিব সো আহক এতিয়া ভিডিঅ'টো আৰম্ভ কৰো ইয়াৰ আগৰ ভিডিঅ'টোত আমি বিভিন্ন কনজাংচনৰ বিষয়ে শিকিছিলো সেই ভিডিঅ'টোত আমি জানিবলৈ যত্ন কৰিছিলো এণ্ড সো বাট ইয়েট এনে ধৰণৰ কনজাংচনবোৰ আমি কেনেদৰে বাক্যত ব্যৱহাৰ কৰিব লাগে কোনটো সিচুৱেচনত ব্যৱহাৰ কৰা উচিত আজিৰ এই ভিডিঅ'টোত আমি শিকিবলৈ যত্ন কৰিছো কিছুমান সাবঅৰ্ডিনেটিং কনজাংচনৰ বিষয়ে আজিৰ এই ভিডিঅ'টোত আপোনালোকে শিকিব পাৰিব বিভিন্ন WH ওয়াৰ্ড আমি কেনেদৰে কনজাংচন হিচাপে ব্যৱহাৰ কৰিব পাৰো আপোনালোকে হয়তো নিশ্চয় জানে WH ওয়াৰ্ড আমি প্ৰশ্ন সুধিবৰ বাবে বা ইন্ট্ৰোগেটিভ সেন্টেন্সৰ বাবে ব্যৱহাৰ কৰো কিন্তু আজিৰ এই ভিডিঅ'টোত আমি শিকিবলৈ যত্ন কৰিম আমি যিমানবোৰ WH ওয়াৰ্ড পাওঁ এই WH ওয়াৰ্ডবোৰ আমি কেনেদৰে কনজাংচন হিচাপে ব্যৱহাৰ কৰিব পাৰো আৰু কি অৰ্থত আমি বিভিন্ন বাক্যত ব্যৱহাৰ কৰিব লাগে সো এটা এটাকৈ সকলোখিনি শিকিবলৈ যত্ন কৰিম ভিডিঅ'টো অলপ দীঘলীয়া হ'ব পাৰে আপোনালোকে স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক সো আহক এতিয়া ভিডিঅ'টো আৰম্ভ কৰো সো ফাৰ্স্ট আমি চাওঁ হোৱাট আমি কেনেদৰে বাক্যত ব্যৱহাৰ কৰিব পাৰো বা কি অৰ্থত ব্যৱহাৰ কৰিব পাৰো যেতিয়া আমি হোৱাটটো এটা সাবঅৰ্ডিনেটিং কনজাংচন হিচাপে ব্যৱহাৰ কৰো তেতিয়া ই অৰ্থ প্ৰকাশ কৰে জিটোৱে আমি যেতিয়া প্ৰশ্ন হিচাপে ব্যৱহাৰ কৰো এই হোৱাটটোৱে অৰ্থ প্ৰকাশ কৰে কি আৰু যেতিয়া কনজাংচন হিচাপে ব্যৱহাৰ কৰো তেতিয়া ই অৰ্থ প্ৰকাশ কৰিব জিটোৱে এনে ধৰণে যেতিয়া ক'বলৈ যাওঁ তেনেকুৱা ক্ষেত্ৰত আমি হোৱাট কনজাংচনটো ব্যৱহাৰ কৰিব পাৰো সো আপোনালোকে মিনিংটো নিশ্চয় বুজিব পাৰিলে আমি যেতিয়া কোনো এটা বাক্যত কম যে তুমি তেওঁ জি ক'লে মই বুজি নাপালো এনে ধৰণে যেতিয়া ক'বলৈ যাওঁ এই জিটোৰ বাবে আমি হোৱাট ব্যৱহাৰ কৰিব লাগে সো আমি কেনেদৰে ব্যৱহাৰ কৰিম দুই এটা এক্সাম্পলৰ মাধ্যমেৰে ইয়াক বুজিবলৈ যত্ন কৰোঁ সো মই যদি এটা বাক্য কওঁ যে আই ডোন্ট নো এই বাক্যটো আছে কি কৈছে আই ডোন্ট নো হোৱাট শ্বি ৱাজ লুকিং ফৰ এই বাক্যটো আছে কি ক'লে আই ডোন্ট নো এই বাক্যটো কি কৈছে আই ডোন্ট নো মানে হ'ল মই নাজানো মই কি নাজানো what she was looking for মানে হ'ল তাই কি বিচাৰি আছিল মই নাজানো তাই কি বিচাৰি আছিল বা তাই যি বিচাৰি আছিল মই নাজানো বুলি কওঁতে মই বাক্যটো ক'লো I don't know what she was looking for তাই যি বিচাৰি আছিল বা কি বিচাৰি আছিল তাৰ বিষয়ে মই নাজানো এইখিনিতে এটা ইম্পৰ্টেন্ট পইণ্ট মনত ৰাখি ল'ব যেতিয়া আমি যিকোনো এটা WH ওয়াৰ্ড এজ এ কনজাংচন হিচাপে ব্যৱহাৰ কৰোঁ এই WH ওয়াৰ্ডৰ পিছৰ অংশটো আমি কেতিয়াও ইন্ট্ৰোগেটিভ ফৰ্মত ফৰ্ম কৰা উচিত নহয় আমি WH ওয়াৰ্ডটোৰ যেটো পিছৰ অংশ হ'ব সেই পিছৰ অংশটো কেতিয়াও আমি ইন্ট্ৰোগেটিভ ফৰ্মত ফৰ্ম কৰিব নোৱাৰো ঠিক আছে এতিয়া চাও আমি নেক্সট সেন্টেন্সটো কি কৈছে Did you understand এইটো মই প্ৰশ্নবোধক বাক্য হিচাপে লৈছো সো আমি বাক্যটোৰ আৰম্ভণিতে কৈছো Did you understand what the teacher said এই বাক্যটো কি ক'লে Did you understand what the teacher said এই বাক্যটো কি ক'লে Did you understand তুমি বুজি পাইছিলানে what the teacher said শিক্ষকজনে কি কৈছিল তুমি বুজি পাইছিলানে বা শিক্ষকজনে যি কৈছিল তুমি বুজি পাইছিলানে এনে ধৰণে যেতিয়া প্ৰশ্ন কৰো তেনেকুৱা ক্ষেত্ৰত আমি বাক্যটোৰ যেটো আৰম্ভণি হ'ব তুমি বুজি পাইছিলানে তুমি জানিছিলানে এনে ধৰণে যিডোখৰ কওঁ সেই অংশটোহে আমি ইন্ট্ৰোগেটিভ কৰিব পাৰো কিন্তু WH ওয়াৰ্ডৰ পিছৰ অংশটো আমি ইন্ট্ৰোগেটিভ কৰিব নোৱাৰো এতিয়া হয়তো আপোনালোকে হোৱাট আমি এজ এ সাবঅৰ্ডিনেটিং কনজাংচন হিচাপে কেনেদৰে ব্যৱহাৰ কৰোঁ তাৰ বিষয়ে জানিব পাৰিলে এতিয়া চাও আমি when আমি কেনে ধৰণে বাক্যত ব্যৱহাৰ কৰিব পাৰো when মানে আপোনালোকে নিশ্চয় জানে কেতিয়া যেতিয়া আমি বাক্যটোৰ মাজত ব্যৱহাৰ কৰিবলৈ যাম যেতিয়া বুলি ক'বলৈ যাম যেতিয়া মই শুই আছিলো তাই আমাৰ ঘৰলৈ আহিছিল এনে ধৰণে যদি ক'ব লগা হয় এই যেতিয়া মই শুই আছিলো তাই আমাৰ ঘৰলৈ আহিছিল এনে ধৰণে যদি আমি প্ৰশ্ন নকৰি দুটা বাক্যৰ মাজত সংযোগ ঘটাবলৈ যাওঁ
তেনেকুৱা ক্ষেত্ৰত আমি when subordinating conjunctionটো ব্যৱহাৰ কৰিব পাৰোঁ আমি কেনেদৰে ব্যৱহাৰ কৰিব পাৰোঁ দুই এটা এক্সাম্পলৰ মাধ্যমেৰে ইয়াক বুজিবলৈ যত্ন কৰোঁ সো মই যদি এটা বাক্য কওঁ যে no one knows when he will come no one knows when he will come এই বাক্যটো সক কি কৈছে no one knows কোনেও নাজানে কি নাজানে when he will come হি কেতিয়া আহিব কোনেও নাজানে এনে ধৰণে ক'বলৈ যাওঁতে আমি when conjunction ব্যৱহাৰ কৰিলো আমি বাক্য দুটাত কোনো প্ৰশ্ন কৰা নাই আমি বাক্য দুটা সংযোগ ঘটাইছো no one knows he will come এই বাক্য দুটা সংযোগ ঘটাবলৈ আমি when subordinating conjunction টো ব্যৱহাৰ কৰিলো এতিয়া হয়তো আপোনালোকে নিশ্চয় কনসেপ্টটো বুজিব পাৰিছে ঠিক আছে নেক্সট এটা বাক্য চাওক নেক্সট বাক্যটো কি কৈছে I can't remember এই বাক্যটো কি কৈছে I can't remember when I saw her at office এই বাক্যটো কি ক'লে I can't remember মই মনত পেলাব পৰা নাই কি মনত পেলাব পৰা নাই when I saw her at office মই তাইক অফিসত কেতিয়া দেখিছিলো মই এটো মনত পেলাব পৰা নাই মই তাইক দেখিছিলো বুলি কতে আমি কম I can't remember মই মনত পেলাব পৰা নাই মই তাইক দেখিছিলো I saw her মই যদি বাক্য দুটা সংযোগ ঘটাবলৈ যাওঁ মই যদি বাক্যটো কওঁ যে মই তাইক কেতিয়া দেখিছিলো মই মনত পেলাব পৰা নাই মই কেতিয়া দেখিছিলো ওয়ার্ডটো বাক্য দুটা সংযোগ কৰিবৰ বাবে মই ব্যৱহাৰ কৰিলো তেতিয়া মই বাক্যটো ক'ব লাগিব I can't remember when I saw her at office এনে ধৰণে আমি বাক্যটো ক'ব লাগিব ঠিক আছে এতিয়া চাও আমি নেক্সট কনজাংশনটো হল where আমি কেনেকুৱা সিচুৱেচনত ব্যৱহাৰ কৰিম where ৰ অৰ্থ আপোনালোকে নিশ্চয় জানে কোট বুজাবৰ বাবে আমি ব্যৱহাৰ কৰো যেতিয়া আমি বাক্য দুটা সংযোগ কৰিবলৈ ব্যৱহাৰ কৰিম তেনেকুৱা ক্ষেত্ৰত কোটৰ এনসাৰ হিচাপে য'ত হ'ব সো এই য'ত অৰ্থটো প্ৰকাশ কৰিবৰ বাবে আমি where কনজাংশন ব্যৱহাৰ কৰিব পাৰো আমি কেনেদৰে ব্যৱহাৰ কৰিম দুই এটা এক্সাম্পলৰ মাধ্যমেৰে এক বুজিবলৈ যত্ন কৰো মই যদি এটা অসমীয়াত বাক্য কওঁ যে তাই কোট থাকে তেওঁ মোক এড্ৰেছটো কোৱা নাছিল এনে ধৰণৰ বাক্য আমি আমাৰ ডে টু ডে লাইফত ব্যৱহাৰ কৰো তেওঁ কোৱা নাছিল তাই কোট থাকে এই দুইটা বাক্য আমি সংযোগ ঘটাবলৈ where টো ব্যৱহাৰ কৰিছো সো বাক্যটো সক কি কৈছে তাই কোট থাকে তেওঁ মোক কোৱা নাছিল মই যদি বাক্য দুটা পৃথক কৈ দিও মই যদি কওঁ যে তেওঁ কোৱা নাছিল তাই থাকে বাক্য দুটাৰ কোনো প্ৰপাৰ মিনিং উলাই নপৰে সো যেতিয়া আমি where টো এজ এ কনজাংশন হিচাপে ব্যৱহাৰ কৰি দিম তেতিয়া বাক্যটোৰ প্ৰপাৰ মিনিংটো উলাই পৰিব তেতিয়া আমি কি কম তেতিয়া আমি বাক্যটো ক'ব পাৰো he didn't tell me the address তেওঁ মোক এড্ৰেছটো কোৱা নাছিল where she lives এই বাক্যটো চাওক he didn't tell me the address where she lives তাই কোট থাকে সেই এড্ৰেছটো তেওঁ মোক কোৱা নাছিল বুলি কওঁতে আমি বাক্যটো কলো he didn't tell me the address where she lives এনে ধৰণে আমি বাক্যটো ক'ব পাৰো ঠিক আছে এতিয়া আমি নেক্সট এক্সাম্পলটো চাওক কি কৈছে I don't know মই নাজানো where she is waiting for me এই বাক্যটো চাওক কি ক'লে I don't know where she is waiting for me মই নাজানো তাই মোৰ বাবে কোট অপেক্ষা কৰি আছে বৰ্তমান অপেক্ষা কৰি আছে তেনেকুৱা ক্ষেত্ৰত মই ধৰক আপুনি মোক খুদিলে যে তাই আপোনাৰ বাবে কোট অপেক্ষা কৰি আছে তেতিয়া মই আপোনাক কৈছো I don't know where she is waiting for me মই নাজানো তাই মোৰ বাবে কোট অপেক্ষা কৰি আছে এই বাক্যটোত আমি কোনো প্ৰশ্ন কৰা নাই আমি where টো এজ এ কনজাংশন হিচাপে ব্যৱহাৰ কৰিছো যদি আমি where টো এজ এ মানে where টোৰ দ্বাৰা আমি প্ৰশ্ন কৰিব লগা হয় মই যদি where টো এজ এ কনজাংশন হিচাপে ইউজ কৰো আৰু যদি মই বাক্যটো প্ৰশ্ন কৰো তেতিয়া মই এনে ধৰণৰ এটা এক্সাম্পল আপোনালোকক দিব পাৰো যে do you know where she goes in the evening do you know তুমি জানানে এইটো প্ৰশ্ন কৰোতে আমি বাক্যৰ আৰম্ভণি দখ প্ৰশ্ন কৰিম তেতিয়া মই কৈছো যে do you know where she goes in the evening তাই আবেলি কলৈ যায় তুমি জানানে বুলি কওঁতে আমি বাক্যটো কলো do you know where she goes in the evening এতিয়া চাও আমি নেক্সট এটা সাবঅৰ্ডিনেটিং কনজাংশন হু আমি কেনেদৰে কি অৰ্থত ব্যৱহাৰ কৰিব পাৰো এই হুটোৰ দ্বাৰা আমি কোনো এটা নাউনৰ বিষয়ে বৰ্ণনা কৰো আৰু দুটা বাক্যৰ মাজত সংযোগ ঘটাও সো আমি কেনেদৰে ব্যৱহাৰ কৰিব পাৰো দুটা এটা এক্সাম্পলৰ মাধ্যমেৰে এক বুজিবলৈ যত্ন কৰো মই যদি এটা বাক্য কওঁ যে মই লৰাজনক লগ পাইছিলো যিজন লৰাই তোমাক যোৱাকালি গালি পাৰিছিল মই সেই মানুহজনক লগ পাইছিলো যিজন মানুহে তোমাক সহায় কৰিছিল এনে ধৰণে যিবোৰ বাক্য কওঁ যিজন মানুহে হু মানে হল কোন আমি যে প্ৰশ্ন কৰোতে কোন অৰ্থ প্ৰকাশ কৰে আৰু যেতিয়া কনজাংশন হিচাপে ব্যৱহাৰ কৰিম তেতিয়া আমি বাক্যটোত অৰ্থ পাম যিজনে এনে ধৰণে যেতিয়া আমি বাক্যত ব্যৱহাৰ কৰিব লগা হয় যিজনে বুলি ক'ব লগা হয় তেনেকুৱা ক্ষেত্ৰত আমি হু এজ এ সাবঅৰ্ডিনেটিং কনজাংশন হিচাপে ব্যৱহাৰ কৰিব পাৰো আমি কেনেদৰে ব্যৱহাৰ কৰিম দুটা এক্সাম্পলৰ মাধ্যমেৰে ইয়াক বুজিবলৈ যত্ন কৰো আহক মই যদি এটা বাক্য কওঁ যে the girl who abused you yesterday এই বাক্যটো কি ক'লে the girl who abused you yesterday is not my friend
এই বাক্যটো কি ক'লে দ্য গাৰ্ল ছোৱালীজনী হু এবিউজড ইউ য়েষ্টাৰডে ছোৱালীজনী যিজনীয়ে তোমাক যোৱাকালি গালি পাৰিছিল যিজনীয়ে যোৱাকালি তোমাক অপদস্থ কৰিছিল ইজ নট মাই ফ্ৰেণ্ড মোৰ বন্ধু নহয় এনেধৰণে ক'বলৈ যাওঁতে আমি ছোৱালীজনীৰ বিষয়ে অলপ এক্সট্ৰা ইনফৰমেশ্যন দিলোঁ ছোৱালীজনী কি বুলি ক'লোঁ দ্য গাৰ্ল হু এবিউজড ইউ য়েষ্টাৰডে ছোৱালীজনী যিজনীয়ে তোমাক যোৱাকালি গালি পাৰিছিল ইজ নট মাই ফ্ৰেণ্ড মোৰ ফ্ৰেণ্ড নহয় ঠিক আছে নেক্সট এটা বাক্য চাওক নেক্সট বাক্যটো কি কৈছে I met the girl who helped you at station. I met the girl. মই ছোৱালীজনীক লগ পাইছিলোঁ তাৰপিছত কি কৈছে who helped you at the station বা who helped you at station. I met the girl. মই ছোৱালীজনীক লগ পাইছিলোঁ তাৰপিছত ছোৱালীজনীৰ বিষয়ে মই এক্সট্ৰা ইনফৰমেশ্যন দিছোঁ তেতিয়া মই বাক্যটোৰ দ্বাৰা কৈছোঁ যে who helped you at station. যিগৰাকীয়ে যিজনীয়ে তোমাক ষ্টেচনত সহায় কৰিছিল চ' এনেকুৱা চিটুৱেশ্যনত হু কনজাংশ্যন আমি ব্যৱহাৰ কৰিব পাৰোঁ ঠিক আছে এতিয়া চাওঁ আমি নেক্সট কনজাংশ্যনটো হ'ল হোম হোম আমি কেনেকুৱা চিটুৱেশ্যনত ব্যৱহাৰ কৰোঁ বা কি অৰ্থত ব্যৱহাৰ কৰোঁ হোম মানে হ'ল কাক আৰু যেতিয়া আমি ইয়াক কনজাংশ্যন হিচাপে ব্যৱহাৰ কৰিম ই অৰ্থ প্ৰকাশ কৰিব যাক আমি আমাৰ ডে টু ডে লাইফত এনেধৰণৰ বিভিন্ন বাক্য কৈ থাকোঁ তুমি যাক পাৰ্টিটোলৈ নিমন্ত্ৰণ দিছিলা তেওঁ মোৰ বন্ধু তুমি যাক পচন্দ কৰা তাই মোৰ বান্ধৱী এনেধৰণে যিবোৰ বাক্য কওঁ যাক বুলি কৈ আমি যেতিয়া বাক্য এটা ক'ব লগা হয় তেনেকুৱা ক্ষেত্ৰত আমি হোম কনজাংশ্যনটো ব্যৱহাৰ কৰিব পাৰোঁ আমি কেনেদৰে ব্যৱহাৰ কৰিম দুই এটা এক্সাম্পলৰ মাধ্যমেৰে ইয়াক বুজিবলৈ যত্ন কৰোঁ মই যদি এটা বাক্য কওঁ যে আই ন' দ্য বয় মই ল'ৰাজনক চিনি পাওঁ তাৰপিছত কি কৈছোঁ মই যদি কওঁ যে যাক তুমি পাৰ্টিটোলৈ নিমন্ত্ৰণ দিছিলা বুলি কওঁতে আমি বাক্যটো ক'ব লাগিব whom you invited to the party I know the boy whom you invited to the party মই ল'ৰাজনক চিনি পাওঁ whom you invited যাক তুমি নিমন্ত্ৰণ দিছিলা ক'লৈ to the party যাক তুমি পাৰ্টিটোলৈ নিমন্ত্ৰণ দিছিলা ঠিক আছে নেক্সট এটা বাক্য চাওঁ নেক্সট বাক্যটো কি কৈছে he never told me he মোক কেতিয়াও কোৱা নাছিল কি কোৱা নাছিল তাৰপিছত কি কোৱা নাছিল whom he liked এই বাক্যটো কি ক'লে he never told me তেওঁ মোক কেতিয়াও কোৱা নাছিল whom he liked he কাক পছন্দ কৰিছিল he কাক ভাল পাইছিল তাৰ বিষয়ে মোক কেতিয়াও কোৱা নাছিল বুলি কওঁতে আমি বাক্যটো ক'লোঁ he never told me whom he liked he কাক ভাল পাইছিল he কেতিয়াও কোৱা নাছিল ঠিক আছে এতিয়া চাওঁ আমি নেক্সট এটা কনজাংশ্যনটো হ'ল হোৱাই আমি কেনেকুৱা অৰ্থত প্ৰকাশ কৰোঁ আমি আমাৰ ডে টু ডে লাইফত প্ৰায় এনেধৰণৰ বিভিন্ন বাক্য কৈ থাকোঁ যে মই নাজানো তেওঁ কিয় তালৈ গৈছিল মই নাজানো তাই কিয় ল'ৰাজনক গালি পাৰিছিল এনেধৰণে যিবোৰ বাক্য কওঁ কিয় বুলি যেতিয়া আমি বাক্যৰ মাজত ব্যৱহাৰ কৰোঁ আৰু দুটা বাক্যৰ মাজত সংযোগ ঘটাবলৈ যাওঁ তেনেকুৱা ক্ষেত্ৰত আমি হোৱাই এজ এ কনজাংশ্যন হিচাপে ব্যৱহাৰ কৰিব লাগে চ' আমি কেনেদৰে ব্যৱহাৰ কৰিম দুই এটা এক্সাম্পলৰ মাধ্যমেৰে ইয়াক বুজিবলৈ যত্ন কৰোঁ মই যদি এটা বাক্য কওঁ যে আই ডোণ্ট ন' হোৱাই হি লেফ্ট হোম এই বাক্যটো কি ক'লে আই ডোণ্ট ন' মই নাজানো হোৱাই হি লেফ্ট হোম হি কিয় ঘৰ এৰি গুচি গৈছিল মই নাজানো বুলি কওঁতে মই বাক্যটো ক'লোঁ আই ডোণ্ট ন' হোৱাই হি লেফ্ট হোম মই নাজানো হি কিয় ঘৰ এৰিছিল বা ঘৰ এৰি গুচি গৈছিল ঠিক আছে নেক্সট এটা বাক্য চাওঁ নেক্সট বাক্যটো কি কৈছে she didn't tell me why she broke up with me এই বাক্যটো কি ক'লে she didn't tell me তাই মোক কোৱা নাছিল কি কোৱা নাছিল why she broke up with me তাই মোৰ লগত কিয় ব্ৰেক আপ কৰিছিল বা তাই মোৰ লগত কিয় ৰিলেশ্যন ব্ৰেক কৰিছিল তাই মোক কোৱা নাছিল বুলি কওঁতে আমি বাক্যটো ক'লোঁ she didn't tell me why she broke up with me এনেধৰণে আমি why কনজাংশ্যনটো বাক্যত ব্যৱহাৰ কৰিব পাৰোঁ এতিয়া চাওঁ আমি নেক্সট কনজাংশ্যনটো হ'ল হুইচ আমি কেনেকুৱা চিটুৱেশ্যনত ব্যৱহাৰ কৰিব পাৰোঁ হুইচো আমি এনেধৰণৰ বাক্যৰ ক্ষেত্ৰত ব্যৱহাৰ কৰোঁ আমি কেতিয়াবা কওঁ যে এইটোৱে সেইটো ঘৰ যিটো ঘৰত তেওঁ বসবাস কৰিছিল যিটো বুলি কৈ পেলাই আমি যিটো বাক্য কওঁ তেনেকুৱা ক্ষেত্ৰত আমি হুইচ ব্যৱহাৰ কৰিব পাৰোঁ মানুহৰ ক্ষেত্ৰত আমি হোম ব্যৱহাৰ কৰোঁ আৰু যিকোনো বস্তুৰ ক্ষেত্ৰত আমি হুইচ এজ এ কনজাংশ্যন হিচাপে ব্যৱহাৰ কৰিব লাগে হোম আৰু হুইচ আমি বিভিন্ন ধৰণে ব্যৱহাৰ কৰিব পাৰোঁ ইয়াৰ নেক্সট এটা ভিডিঅ'ত আমি হোমৰ লগত বিভিন্ন প্ৰিপজিশ্যন ব্যৱহাৰ কৰিব পাৰোঁ বা হুইচৰ লগতো বিভিন্ন প্ৰিপজিশ্যন ব্যৱহাৰ কৰিব পাৰোঁ তাৰ বিষয়ে মই ক'বলৈ যত্ন কৰিম চ' এতিয়া অলৰেডি আপোনালোকে গম পালে হুইচ আমি যিকোনো বস্তুৰ ক্ষেত্ৰত আমি ব্যৱহাৰ কৰিব লাগে যিটো বুলি কৈ আমি যেতিয়া বাক্য এটাৰ পিছৰ অংশটো কওঁ তেনেকুৱা ক্ষেত্ৰত আমি হুইচ ব্যৱহাৰ কৰোঁ কনচেপ্টটো আপোনালোকে নিশ্চয় বুজিব পাৰিছে
এতিয়া এটা বা দুটা এক্সাম্পল চালে আপোনালোকে ভালদৰে বুজিব পাৰিব মই যদি এটা বাক্য কওঁ যে সি গিফটেড মি এ শাৰ্ট হুইচ ইজ ব্লেক এই বাক্যটো চাওক কি ক'লে সি গিফটেড মি এ শাৰ্ট তাই মোক এটা শাৰ্ট উপহাৰ দিলে হুইচ ইজ ব্লেক যিটো ক'লা সো এনেধৰণৰ বাক্য আমি আমাৰ ডে টু ডে লাইফত কৈ থাকোঁ তাই মোক এটা শাৰ্ট দিলে যিটো ৰং ক'লা বা যিটো বগা এনেধৰণে যিবোৰ বাক্য কওঁ তেতিয়া আমি বাক্যটো ক'ব লাগিব বাক্যটোত ব্যৱহাৰ কৰিব লাগিব হুইচ তেতিয়া আমি বাক্যটো ক'ব পাৰোঁ সি গিফটেড মি এ শাৰ্ট হুইচ ইজ ব্লেক তাই এটা মোক শাৰ্ট উপহাৰ দিলে যিটো ক'লা বা এই বাক্যটো আমি শ্বৰ্ট কৰিও ক'ব পাৰোঁ আমি এনেধৰণেও ক'ব পাৰোঁ সি গিফটেড মি এ ব্লেক শাৰ্ট সি গিফটেড মি এ ব্লেক শাৰ্ট এনেধৰণেও আমি বাক্যটো ক'ব পাৰোঁ ঠিক আছে নেক্সট এটা বাক্য চাওঁ নেক্সট বাক্যটো কি কৈছে হি ইজ টু ৰিপেয়াৰ মাই মোবাইল হুইচ গট ব্ৰকেন এই বাক্যটো চাওক কি ক'লে হি ইজ টু ৰিপেয়াৰ মাই মোবাইল হুইচ গট ব্ৰকেন এই বাক্যটো কি ক'লে হি ইজ টু ৰিপেয়াৰ মাই মোবাইল তাৰ মোৰ মোবাইলটো ৰিপেয়াৰ কৰিব লগা আছে হি ইজ টু ৰিপেয়াৰ মাই মোবাইল তাৰ মোৰ মোবাইলটো ৰিপেয়াৰ কৰিব লগা আছে হুইচ গট ব্ৰকেন যিটো ভাঙিল মোবাইলটো মানে ভাঙিল আৰু সেই ভঙা মোবাইলটো তেখেতৰ ৰিপেয়াৰ কৰিব লগা আছে বুলি কওঁতে আমি বাক্যটো ক'লোঁ হি ইজ টু ৰিপেয়াৰ মাই মোবাইল হি মোৰ সেই মোবাইলটো ৰিপেয়াৰ কৰিব লগা আছে হুইচ গট ব্ৰকেন যিটো ভাঙিছিল ঠিক আছে এতিয়া চাওঁ আমি নেক্সট এটা কনজাংচন নেক্সট কনজাংচনটো হ'ল হাও আমি কেনেদৰে বাক্যত ব্যৱহাৰ কৰিব পাৰোঁ সো হাও আমি কেনেকৈ তেওঁ মোক শিকাইছিল কেনেকৈ ইংৰাজী ক'ব পাৰি তেওঁ মোক শিকাইছিল বা আমি বিভিন্ন বাক্য কওঁ আমি ক'ব পাৰোঁ যে তাই মোক কৈছিল যে তাই কেনেকৈ কামটো শেষ কৰিছিল এনেধৰণৰ যিবোৰ বাক্য কওঁ তাই কেনেকৈ কামটো শেষ কৰিছিল আমি কোনো প্ৰশ্ন কৰা নাই হাওৰ পিছত বা কেনেকৈৰ পিছত আমি অন্য এটা বাক্য ব্যৱহাৰ কৰিছোঁ তেনেকুৱা ক্ষেত্ৰত আমি হাও কনজাংচনটো ব্যৱহাৰ কৰিম সো আমি কেনেদৰে ব্যৱহাৰ কৰিম দুই এটা এক্সাম্পলৰ মাধ্যমেৰে ইয়াক বুজিবলৈ যত্ন কৰোঁ মই যদি এটা বাক্য কওঁ যে she told me everything how she got the job এই বাক্যটো চাওক কি ক'লে she told me everything তাই মোক সকলোবোৰ কৈছিল how she got the job তাই কেনেকৈ চাকৰিটো পাইছিল তাই মোক সকলোখিনি কৈছিল বুলি কওঁতে আমি বাক্যটো ক'লোঁ she told me everything how she got the job তাই কেনেকৈ চাকৰিটো পাইছিল তাই মোক সকলোখিনি কৈছিল ঠিক আছে নেক্সট এটা সেন্টেন্স চাওঁ নেক্সট সেন্টেন্স কি কৈছে মাই টিচাৰ টট মি এই বাক্যটো চাওক কি কৈছে মাই টিচাৰ টট মি হাউ আই কুড বি ফ্লুৱেণ্ট ইন ইংলিছ এই বাক্যটো চাওক কি ক'লে মাই টিচাৰ টট মি মোৰ টিচাৰে মোক শিকাইছিল কি শিকাইছিল হাউ আই কুড বি ফ্লুৱেণ্ট ইন ইংলিছ হাউ আই কুড বি ফ্লুৱেণ্ট মই কেনেকৈ ফ্লুৱেণ্ট হ'ব পাৰোঁ ইন ইংলিছ মই ইংৰাজীত কেনেকৈ ফ্লুৱেণ্ট হ'ব পাৰোঁ মোৰ টিচাৰে মোক শিকাইছিল বুলি কওঁতে আমি বাক্যটো ক'লোঁ মাই টিচাৰ টট মি হাউ আই কুড বি ফ্লুৱেণ্ট ইন ইংলিছ মই ইংৰাজীত কেনেদৰে ফ্লুৱেণ্ট হ'ব পাৰোঁ তাৰ বিষয়ে মোক টিচাৰে শিকাইছিল ঠিক আছে এতিয়া চাওঁ আমি লাষ্ট এটা কনজাংচন লাষ্ট আমি চাওঁ হুজ আমি কেনেদৰে বাক্যত ব্যৱহাৰ কৰিব পাৰোঁ যেতিয়া আমি বাক্যত প্ৰশ্ন সুধিবৰ বাবে হুজ ব্যৱহাৰ কৰোঁ তেতিয়া ই অৰ্থ প্ৰকাশ কৰে কাৰ এইখন গাড়ী কাৰ হুজ কাৰ ইজ দিছ এনেধৰণে আমি প্ৰশ্ন সুধিব পাৰোঁ এতিয়া যদি আমি কনজাংচন হিচাপে ব্যৱহাৰ কৰোঁ তেনেকুৱা ক্ষেত্ৰত যাৰ অৰ্থ প্ৰকাশ কৰিব ধৰক মই যদি কওঁ যে যাৰ লেপটপ আপোনাৰ টেবুলত আছে মই নাজানো বা যাৰ গাড়ীখন আপোনাৰ গেটত পাৰ্ক কৰা আছে মই তেখেতক চিনি নাপাওঁ এনেধৰণে যিবোৰ বাক্য কওঁ বা কাৰ গাড়ী আপোনাৰ গেটৰ সন্মুখত পাৰ্ক কৰা আছে তেখেতক মই চিনি নাপাওঁ এনেধৰণে ক'বলৈ যাওঁতে আমি হুজ কনজাংচনটো ব্যৱহাৰ কৰিব পাৰোঁ আমি কেনেদৰে ব্যৱহাৰ কৰিম দুই এটা এক্সাম্পলৰ মাধ্যমেৰে ইয়াক বুজিবলৈ যত্ন কৰোঁ সো মই যদি এটা বাক্য কওঁ যে আই ডোণ্ট ন' এই বাক্যটো চাওক আই ডোণ্ট ন' হুজ লেপটপ ইজ অন ইয়ৰ টেবল এই বাক্যটো চাওক কি ক'লে আই ডোণ্ট ন' হুজ লেপটপ ইজ অন ইয়ৰ টেবল আপোনাৰ টেবুলত কাৰ লেপটপ আছে মই নাজানো মই প্ৰশ্ন কৰা নাই মই কাৰ বুলি কৈ বাক্যটোৰ পিছৰ অংশটো ব্যৱহাৰ কৰিছোঁ তেতিয়া মই বাক্যটো কৈছোঁ যে আই ডোণ্ট ন' হুজ লেপটপ ইজ অন ইয়ৰ টেবল মই নাজানো আপোনাৰ টেবুলত কাৰ লেপটপ আছে ঠিক আছে এতিয়া চাওঁ আমি নেক্সট এটা সেন্টেন্স চাওক কি কৈছে পুলিচ couldn't find out এই বাক্যটো চাওক কি কৈছে পুলিচ couldn't find out whose car struck the old man এই বাক্যটো চাওক কি ক'লে পুলিচ couldn't find out পুলিচে উলিয়াব পৰা নাই বা উলিয়াব নোৱাৰিলে মানে বিচাৰি উলিয়াব নোৱাৰিলে তেতিয়া মই বাক্যটো কৈছোঁ যে পুলিচ couldn't find out whose car struck the old man কাৰ গাড়ীয়ে বুঢ়া মানুহজনক খুন্দা মাৰিছিল পুলিচে উলিয়াব নোৱাৰিলে বুলি কওঁতে আমি বাক্যটো ক'লোঁ পুলিচ couldn't find out whose car struck the old man
কাৰ গাড়ীৰে বুঢ়া মানুহজনক খুন্দিয়াইছিল পুলিচে উলিয়াব নোৱাৰিলে এনে ধৰণে আমি যিকোনো WH word এজ এ কনজাংকশন হিচাপে বাক্যত ব্যৱহাৰ কৰিব পাৰোঁ ইয়াৰ নেক্সট এটা ক্লাছত মই অলৰেডি আপোনালোকক কৈ আহিলোঁ হোম আৰু হুইচৰ লগত আমি বিভিন্ন প্ৰিপজিশ্যন ব্যৱহাৰ কৰোঁ এটা কমপ্লিট ভিডিও আনিবলৈ যত্ন কৰিম আপোনালোকে যাতে হোম আৰু হুইচৰ লগত বিভিন্ন প্ৰিপজিশ্যন ব্যৱহাৰ কৰি বাক্যবোৰ ফৰ্ম কৰিব পাৰে আশা কৰোঁ আপোনালোকে এই ভিডিওটো নিশ্চয় ভাল পালে আৰু এই ভিডিওটোৰ পৰা বিভিন্ন WH word আমি কেনেদৰে কনজাংকশন হিচাপে ব্যৱহাৰ কৰিব পাৰোঁ তাৰ বিষয়ে শিকিব পাৰিলে যদি ভিডিওটো ভাল পালে প্লিজ ভিডিওটো লাইক কৰক আৰু সকলোৰে মাজত শ্বেয়াৰ কৰি যাবলৈ বুলি নাপাহৰিব আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি অল নটিফিকেশ্যন অন কৰি ল'ব মই আপোনালোকৰ বাবে এনে ধৰণৰ ভিডিও ৰেগুলাৰ আপলোড কৰি থাকিব লৈছোঁ আপোনালোকে নটিফিকেশ্যন পাব আৰু ভিডিওবোৰ চাব পাৰিব থ্যাংক ইউ ফৰ ৱাচিং দিছ ভিডিও হেভ এ নাইস ডে